ভারত বাংলাদেশ সীমান্ত এই ভারত বাংলাদেশ সীমান্তইদি কোনো বাংলাদেশী ভারতত বা কোনো বাংলাদেশী অসমত প্ৰৱেশ কৰিব পাৰে নেকি এনে ধৰণৰ সম্ভাৱনা যেটো সময়ত ব্যক্ত হৈছে সেই সময়তে অখিল গগৈয়ে যাতে কোনো কাৰণতে বাংলাদেশীয়ে প্ৰৱেশ কৰিব অসমত নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰক সতৰ্ক হৈ থাকিবলৈ ৰাজ্য চৰকাৰক যাতে ব্যৱস্থা লবলৈ অখিল গগৈ দাবী উত্থাপন কৰিছে যেটো সময়ত বাংলাদেশী প্ৰৱেশৰ বিষয়টো উত্থাপন হৈ আছে সেই সময়ত অখিল গগৈ সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কেইবাটাও কথাত প্ৰত্যাহ্বান জনাইছে কি কথাত প্ৰত্যাহ্বান জনাইছে আমি শুনাব বিচাৰিছো ঘটনা প্ৰবাহৰ কাৰণে এফেক্টেড মানুহবিলাক ভাৰতলৈ সোমাবৰ কাৰণে যদি অনুমতি প্ৰদান কৰে হেতু হ'ব অসম আৰু ভাৰতৰ প্ৰতি বিশ্বাস সেইকাৰণে এই মুহূৰ্তত ৰাজ্যৰ দলৰ স্পষ্ট স্থিতি হ'ল বাংলাদেশৰ পৰা যাতে এটা পঢ়ুৱাও আমাৰ অসমলৈ সোমাব নোৱাৰে তাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰক এটা পঢ়ুৱাও যাতে সেয়া হিন্দুৱে হওক সেয়া মুছলমানে হওক কোনো বাংলাদেশী নাগৰিক যাতে এই মুহূৰ্তত এই ডাঙৰ প্ৰব্ৰজনৰ এটা ঢৌ অহাৰ সময়ত যাতে এজনো মানুহ অসম বা ভাৰতবৰ্ষত সোমাব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰত চৰকাৰে ইমান দিন কৈ আছিলে যে বাংলাদেশৰ লগত আমাৰ মানে সীমান্ত চিল হৈ গ'ল এবাৰ আপোনালোকে নিশ্চয় দেখিলে যে বাংলাদেশৰ লগত যে পশ্চিমবংগৰ আৰু অসমৰ সীমান্ত এতিয়ালৈকে চিল হোৱা নাই আৰু সেই চিল নোহোৱা সীমান্তদি যে বাংলাদেশী আমাৰ ভিতৰত সোমাব পাৰে এবাৰ নিশ্চয় ভিডিঅ'বিলাকৰ জৰিয়তে অসমৰ প্ৰত্যেকজন মানুহে উপলব্ধি কৰিছে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে এতিয়ালৈকে সীমান্তৰ কাটাতাৰ বেয়া দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তেওঁলোকে এতিয়ালৈকে সম্পূৰ্ণৰূপে কাটাতাৰৰ বেৰা দিব পৰা নাই যেনেকৈ পাকিস্তান আৰু ভাৰতৰ সীমান্তত ব্যাপক আপোনাৰ বেৰা দিয়া হৈছে কঠোৰভাৱে তাত নিৰাপত্তা নিশ্চিত কৰা হৈছে মানুহৰ আমাৰ কিন্তু বাংলাদেশ আৰু ভাৰতৰ সীমান্তত সেই কাম কৰিব পৰা নাই গতিকে এই মুহূৰ্তত আমাৰ ৰাজ্যৰ দলৰ দাবী হ'ল এজনো বাংলাদেশী নাগৰিক তেওঁ হিন্দুৱে হওক বা তেওঁ মুছলমানেই হওক কোনো বাংলাদেশী নাগৰিক যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এজনো বাংলাদেশী নাগৰিক যদি এই সময়ত সোমায় আমি এজনো নাগৰিকক কেতিয়াও গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় প্ৰয়োজন সাপেক্ষে ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসমত যদি এজনো বাংলাদেশী সোমায় মুছলমান বা হিন্দু এজনো যদি বাংলাদেশী সোমায় তেতিয়াহ'লেও তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আৰম্ভ হ'ব একদম স্পষ্ট কথা এই কথাটো আমি কৈ দিছোঁ আমি আশা কৰোঁ যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিষয়টো বিবেচনা কৰিব আৰু অসমত এজনো বাংলাদেশী মই আকৌ কৈছোঁ হিন্দু বা মুছলমান কোনো বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত